অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিত উপস্থিত হৈ কিনে অখিল গগৈ ডাঙৰীয়াক কেইটামান বৰ গুৰুত্বপূৰ্ণ কথা ক'লাক। সেই কথাকেইটা আপোনালোকে একদম মন দি শুনি লওকচোন। চাওক, যোৱা কেইদিনমানত আপোনালোকে দেখিছে যে অখিল গগৈয়ে যি ধৰণে মিয়া মানুহৰ মাজত সোমাইছে, নক'বলগীয়া কথা কৈছে, আৰু কংগ্ৰেছ চৰকাৰ আহিলে তেওঁ গৃহমন্ত্ৰী হ'লে মিয়াসকল উচ্ছেদ নহ'ব, মিয়াসকলে সুৰক্ষিত পাব, যিবিলাক কথা তেওঁ কৈ আছে তাৰ পৰা এটা কথা বুজিব পাৰি যে কংগ্ৰেছ বা অখিল গগৈ আহিলে অসমত মিয়া ৰাজত্ব চলিব। এনেহেন কথাবিলাকত এটা কথাই স্পষ্টকৈ প্ৰমাণ হৈ যায়, অখিল গগৈ ডাঙৰীয়াই কেৱল মাত্ৰ নিজৰ গাদীখনৰ কাৰণে এনেহেন কথাবিলাক কৈ আছে অসমৰ ৰাইজৰ সন্মুখত। অখিল গগৈ ডাঙৰীয়াই কোনো অসমৰ উন্নতিৰ কথাও চিন্তা কৰা নাই আৰু কোনো অসমৰ ভৱিষ্যতৰ নতুন প্ৰজন্মৰ কথাও চিন্তা কৰা নাই। কেৱল মাত্ৰ চিন্তা কৰি আছে নিজৰ গাদীখনৰ কথাহে চিন্তা কৰি আছে। যদি অখিল গগৈ ডাঙৰীয়াই কংগ্ৰেছৰ লগত মিলিজুলি চৰকাৰ গঠন কৰে তেতিয়াহ'লে অসমখন কোনফালে যাব সেই কথাটো আপুনিও জানে, ময়ো জানো। গাইজ, আপোনালোকক কমেণ্ট ছেকশ্যনত জনাব যে অখিল গগৈ ডাঙৰীয়াই যদি কিবা কাৰণত চৰকাৰ গঠন কৰে তেতিয়াহ'লে অসমখন কোনটো দিশে গতি কৰিব সেই কথাটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব।